ধেমাজি জিলাৰ মাছখোৱাত 2021 বৰ্ষত প্ৰতিষ্ঠা কৰা হৈছিল ৰেডিঅ' অনুৰাগী শ্ৰোতাসকলৰ এটি গোট অনাতাঁৰ মৰম আকলোৱা পৰিয়াল অসমৰ। যোৱা 20 জানুৱাৰী তাৰিখে এই অনাতাঁৰ মৰম আকলোৱা পৰিয়ালে উদযাপন কৰে চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি। এই দিৱসৰ সৈতে সংগতি ৰাখি কেইবাটাও শিতানত বঁটা আগবঢ়োৱা হয়। আহকচোন আমি এই বঁটা বিতৰণী সভাৰ মাজলৈ যাওঁ। ৰেডিঅ' অনুৰাগী শ্ৰোতা বন্ধু বঁটা 2025 বৰ্ষৰ বঁটাটো আগবঢ়াব কুমাৰ মনোজ দিহিঙে, শান্তিয়ানী নাথ বৰুৱা। সেইখন এইফালে দেখুৱাই দিয়ক আপোনাৰ সেইখন এইফালে ৰেকৰ্ড ঠিক আছে। ধন্যবাদ। ঠিক আছে, হ'ব। বঁটাটি আগবঢ়াইছে দৰ্ণ চেতিয়া। নমস্কাৰ, জয়জতে সকলো ৰাইজলৈ মোৰ পৰা অশেষ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভুল হ'লে শুধৰাই ল'ব। আই এম নট মেট্ৰিকুলে মেন। ইয়াৰ পিছতে আছে আমাৰ শ্ৰোতা বন্ধু বঁটা গোলাঘাট দেৰগাঁও কোবাল গাঁৱৰ আমাৰ এই পৰিয়ালৰ সহকাৰী সম্পাদক শ্ৰীমান মন্টু বৰুৱা। তেখেতক এই বঁটাটি আগবঢ়াইছে দিহিঙে। গ্ৰহণ কৰিব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান মুৰব্বী কাৰ্তিক সূত্ৰধৰ। এই বঁটা আগবঢ়াইছে অনাতাঁৰ মৰম আকলোৱা পৰিয়ালৰ প্ৰধান সম্পাদক নিত্ৰা ভূঞা। ধন্যবাদ। ৰুণু বৰগোহাঁই বৰা, তেখেতক আমাৰ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ৰুণু বৰগোহাঁই বৰা। ধন্যবাদ। ইয়াৰ পিছতে আমাৰ দ্বিতীয়গৰাকী শ্ৰেষ্ঠ ঘোষিকা বঁটা আগবঢ়াব লৈছোঁ আকাশবাণী যোৰহাট কেন্দ্ৰৰ ঘোষিকা মুৰব্বী সভাপণ্ডিত ভট্টাচাৰ্য। এই বঁটা প্ৰদান কৰিছে দেৱ দত্ত।
গামোচা দিয়া দিয়া হৈছে বাইদেউ নমস্কাৰ I am a Deborata. Thank you. I always waiting for you. ইয়াৰ পিছতে আমি আগবঢ়াব লৈছো বঁটা সংবাদ বন্ধু বঁটা 2025 লাভ কৰিবলৈ সক্ষম হৈছে নামটো বৰ ধুনীয়া দেই ধন্যবাদ ভাল কলে ধন্যবাদ ৰেকৰ্ড হৈ আছে চাগে না হয় Thank you, everybody almost correct. I am a very happy day. very happy. ধন্যবাদ ইয়াৰ পিছতে আমি বঁটা আগবঢ়াব লৈছো কুকিল কণ্ঠী মৰমৰ তথা আদৰৰ শ্ৰীযুতা পৰশা কোঁৱৰ আকাশবাণী ডিব্ৰুগড় এই বঁটা প্ৰদান কৰিব অনাতাঁৰ মৰম আগলোৱা পৰিয়ালৰ প্ৰতিষ্ঠাপক নীলোৎপল দুৱৰাই দিনেশ শৰ্মা ডাঙৰীয়া মঞ্চত বিচৰা হৈছে দিনেশ শৰ্মা ক'ত ব্যস্ত নেকি খুব খৰটকীয়া নহয় য'তে আছে পূৰ্ণিমা বৰা কিন্তু চেতিয়া প্ৰচাৰণ কাৰ্যবাহী বিষয়া আকাশবাণী ডিব্ৰুগড় এই প্ৰশংসা পত্ৰ আগবঢ়াব সকলোৰে চিনাকি দিনেশ শৰ্মা ইয়াৰ পাছতে আমি প্ৰশংসা পত্ৰ আগবঢ়াব লৈছো শ্ৰীযুত অনুপ শৰ্মা ঘোষক তথা প্ৰচাৰণ সহযোগী আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ এই বঁটা প্ৰদান কৰিব দৌৰ্ণ চেতিয়াই জ্যেষ্ঠ ঘোষক অৱসৰপ্ৰাপ্ত শ্ৰীযুত ৰূপজ্যোতি দুৱৰা ডাঙৰীয়া এই প্ৰশংসা পত্ৰ প্ৰদান কৰিব অনাতাঁৰ মৰম আগলোৱা পৰিয়ালৰ প্ৰতিষ্ঠাপক শ্ৰদ্ধাৰ নীলোৎপল দুৱৰাই ধন্যবাদ মূলান পৰিলে আৰু মোৰ
শব্দ এই মাইক্ৰফোনৰ জৰিয়তে যিমান দূৰলৈ বতাহত ভাহি গৈছে সেই সকলোকে সম্বোধন কৰিছোঁ। আজি অনাতাঁৰ মৰমাকলুৱা পৰিয়ালৰ প্ৰতিষ্ঠা দিৱস। আমি প্ৰত্যেকগৰাকী সদস্যকে শুভকামনা জ্ঞাপন কৰিছোঁ আৰু লগতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে নিজৰ অনুষ্ঠানটিৰ বাবে যিখিনি কৰিছে, নিজৰ অনুষ্ঠান মানে মই মৰমাকলুৱা পৰিয়ালৰ কথা কোৱা নাই, মই আকাশবাণী ডিব্ৰুগড় বা অন্যান্য আকাশবাণী কেন্দ্ৰসমূহৰ কথাই কৈছোঁ। আকাশবাণীৰ বাবে আপোনালোকে যি ধৰণৰ আয়োজন, যি ধৰণৰ আপোনালোকৰ হেঁপাহ, এইখিনিয়ে বহুতকে উদ্বুদ্ধ কৰিব আৰু 100 বছৰ ইমান পুৰণি নহয় বা ইমানখিনি দূৰলৈ এনেকৈ নজহা নপমা খ্যাতি আৰু ধাৰাবাহিকতাৰে আগবাঢ়ি যাব পৰা পৰিয়ালৰ সকলো সদস্যকে নতুন বছৰ আৰু ভোগালী বিহু কিছু পলমকৈ মই সেৱাৰ শুভেচ্ছা জনাইছোঁ। এটা ৰেডিঅ' ক্লাব, আচলতে ৰেডিঅ' ক্লাব বুলি কয়, এটা ৰেডিঅ' ক্লাব খোলাটো বৰ সহজ কথা নহয়। কাৰণ মোৰ মনত পৰিছে, আমাৰ যেতিয়া আৰম্ভ কৰিছিলে আমালোকে ফোন কৰে যে অমুকৰ নাম্বাৰ দিব পাৰিব নেকি, এনেকৈ দিব পাৰিব নেকি। তাৰপিছত মনোজ দিহিঙীয়া এজন উদ্যোক্তা, তেখেতে বহুত নম্বৰ সংগ্ৰহ কৰি দিছিলে। তেনেকৈ এই সংঘটো প্ৰতিষ্ঠা হৈছিলে। তেখেতসকলে যিখিনি কাম কৰি আছে আচলতে আকাশবাণী সমৃদ্ধ কৰিছে। আৰু এটা আছিলে আমাৰ অনাতাঁৰ মৰম পৰিয়াল, অনাতাঁৰ মৰম পৰিয়াল, তেওঁলোকেও সমৃদ্ধ কৰিছে। এতিয়া ৰূপজ্যোতি বৰাই কিবা এটা ক'ব লাগে। আচলতে মই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত ক্লাছ 10ত আমাৰ যিটো সেউজীচৰা অনুষ্ঠান আছিল, মই তাত গান গাবলৈ আহিছিলোঁ। আৰু সেইটো সেউজীচৰাৰ প্ৰথম এই মাহৰ গীত আছিল, আমাৰ হীৰেণ গোহাঁইৰ ৰচনা আৰু সুৰ। তাৰপিছত লাহে লাহে ৰেডিঅ'ৰ সৈতে সম্পৰ্কটো বাঢ়িল। 1984 চনত মই ৰেডিঅ'ত জইন কৰিলোঁ। কিন্তু আজি এটা কথা মই মুকলিকৈ ক'ব খুজিছোঁ, প্ৰথম এবছৰমান মোৰ সাংঘাতিক আমনি লাগিল। এক ধৰণৰ কাম ভাল লগা নাছিল। কিন্তু লাহে লাহে যিসকল ব্যক্তিৰ সান্নিধ্য পালোঁ, মানে কি ক'ম, সকলোৱে তাৰকা, সৈয়দ ছাদুল্লাহ, ৰাজেন গোহাঁই, হীৰেণ গোহাঁই, উপেন ফাংচু, অৰবিন্দ শৰ্মা, আমাৰ প্ৰয়াত আমাৰ ষ্টেচন ডাইৰেক্টৰ আছিল অৰুণ শৰ্মা ছাৰ, এইসকলৰ সান্নিধ্যই আচলতে ৰেডিঅ'ক ভাল পাবলৈ শিকালে। আৰু এটা কথা কৈছিলে, ইউ আৰ কমিটেড টু ইয়'ৰ ৱৰ্ক। আৰু ৰেডিঅ'ত তুমি কেৰিয়াৰ হিচাপে ৰেডিঅ' নল'বা। যদি তুমি কাম কৰি থাকা, এদিন ৰেডিঅ'ই তোমাক চিনাকি দিব। তেনেকৈ বিভিন্ন কাম কৰি গৈ আছোঁ। এইখিনিতে আজি এগৰাকী বাইদেউ এটা কথা কৈছিলোঁ, মোৰ খুব ভাল লাগিলে যে অসমীয়া জাতিটো আমি নাইকিয়া হৈ যাম যদি আমাৰ ভাষা সাহিত্যৰ চৰ্চা নহয়। এই কথাটো মই এইকাৰণে টানি আনিলোঁ, সেইটো আপোনাৰ 1994 চন যোগেশ শইকীয়া বুলি আমাৰ এজন কুটাইলো চিঠি বুলি এটা কিতাপ আছিল, তাত তেখেতে আহি পেলাই মোক মানে বৰ ভাল পায়। তেখেতে মোক ক'লে, তুমি এদিন আমাৰ ঘৰলৈ আহিবাচোন। মই বোলে, বাইদেউ কি আছে? বোলে কেইটামান ইনষ্ট্ৰুমেণ্ট আছে, এইবোৰ এটা সময় বিহুৰ লগত সংগত হৈছিল। তেতিয়া যোগাযোগটো অসুবিধা দিন দেওবাৰ তাত গ'লোঁ। তেখেতে এটা সৰু বাকচ উলিয়াই আনিলে, তাত কেইটামান বস্তু দেখিলোঁ। বাঁহীটো বাৰু আছেই আমাৰ, এটা আছিলে ত্ৰিহিলিং, তাত 3টা ফুটা মাত্ৰ বাঁহীৰ নিচিনাকৈ বজায়, এটা জেমটং আৰু এটা ধূপটং। জেমটংটো আপোনাৰ দুডাল মানে কাঠি উলিয়াই লয়, সেইটো যেতিয়া মাৰি দিয়ে জেং জেং টং টং, জেং জেং টং টং, এনেকুৱা শব্দ এটা হয়। আৰু এটা আছিলে ধূপটং। ধূপটংটো আপোনাৰ পেটত লগাই পেলাই বজাইছিলে, ধূপ ধূপ টং, এনেকুৱা শব্দ এটা হয়। বস্তুকেইটা দেখি আহি পেলাই মোৰ মানে কিবা এটা কৰিব লাগে।
কি কৰিম ভাবি আছোঁ। এতিয়া এদিন ৰাতি মোৰ মনলৈ এটা প্ৰশ্ন আহিল, মোক যদি এজন অনা অসমীয়া মানুহ আহি পেলাই মোক সোধে যে তহঁতৰ বিহু মই শুনিলোঁ, গানটো বাৰু কি গাইছে, মই বাৰু বুজাই দিলোঁ গানটো এইটো এইটো। কিন্তু যদি মোক সোধে যে তহঁতৰ ইয়াত যে যিকেইটা বাদ্য বাঢ়িছে সেইকেইটা কি বস্তু, তেতিয়া মোৰ হাতত উত্তৰ নাই। মনে মনে ঠিক কৰিলোঁ এখন মই ডকুমেণ্টাৰী কৰোঁ, মানে প্ৰামাণ্য আলেখ আৰু কি এটা মৰসাহ কৰিলোঁ, সেইখন কৰিবলৈ ঠিক কৰিলোঁ ইংলিছত। তাৰপিছত সেই বস্তুটো চৈয়দ ছাদুল্লাহ তেখেতৰ আলোচনা কৰিলোঁ। তেখেতে ক'লে এনেকৈ 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 বস্তুটো তুমি ভাবা। তাত মানে বস্তুটো ভাবি মই মোটামুটি এটা ঠিক কৰিলোঁ। ৰুমা ফুকন বুলি এগৰাকী আছিলে ইংলিছৰ, ৰুমা বাইদেৱে মোক লিখাৰ দায়িত্বটো ল'লে, কিন্তু তেখেতে বিহুৰ বিষয়ে একো নাজানে। এতিয়া মই বস্তুবিলাক এটা এটাকৈ আঁকি বৰতি কি কি কথা কি বতৰা এনেকৈ ডকুমেণ্টাৰীখন কৰিলোঁ। আৰু চৈয়দ ছাদুল্লাহ তেখেতে নিজে সেই তাৰ নেৰেশ্যন কৰিছিলে। মই প্ৰসংগটো এইকাৰণে আনিলোঁ, সেইখনে সেই বছৰ এটা ৰাষ্ট্ৰীয় বঁটা পাইছিলে আৰু পিছত এখন ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পৰেশ্যন লণ্ডনৰ পৰা পাইছিলে। সেইটো মানে মই ঠিক ভুল বুজা কথা নহয়, সেইটো স্বাভিমান, জাতিটোৰ স্বাভিমান। মই এতিয়া যদি কোনোবা এজন ব্ৰিটিছ আহে মই কথা কওঁ যে ইফ ইউ ৱান্ট টু ন' হোৱাট ইজ বিউ ইজ গো টু অল ইণ্ডিয়া ৰেডিঅ', মই চিধা ক'ম আৰু ৰেডিঅ'ৰ সেইখন বজাই সজাই দিব আৰু তেওঁ গম পাই যাব। তেনেকৈ কৰিছোঁ, তেনেকৈ বিভিন্ন সময়ত বিভিন্ন কাম কৰিছোঁ। কিন্তু এইখিনিতে এটা কথা কওঁ, মোৰ মা দুগৰাকী, এগৰাকীয়ে জন্ম দিলে, মা 12 চনত ঢুকালে। এগৰাকী মা এতিয়াও জীয়াই আছে আৰু সদায় জীয়াই থাকিব, সেই মাগৰাকী মোৰ আকাশ পানী। মই যিদিনাখন মানে অৱসৰ লৈছোঁ, আপুনি বিশ্বাস নকৰিব, মই মানে অফিচটোলৈ মই ঘূৰি চাব পৰা নাই। ইমান এই দুখ লাগিছে, সিহঁতে চবেই মানে থ'বলৈ আহিছে মোক। মাজনীক কিন্তু মই এতিয়াও এৰিব পৰা নাই। আৰু যেতিয়াই কেতিয়াবা কিবা প্ৰগ্ৰেম কৰিব মই মাতে, মোৰ মানে একদম ৰাতিপুৱাৰ পৰা আজি মাৰ ঘৰলৈ যাম। আৰু সেই মাক জীয়াই ৰাখিছে কিন্তু আপোনালোকে। মই এইকাৰণে কৈছোঁ, মাৰ বয়স কেতিয়াও নহয় আৰু আপোনালোকৰ মৰম চেনেহৰ মাজত মোৰ মাজনী সদায় জীয়াই থাকিব। ইমানকে ক'লোঁ, ধন্যবাদ। আপোনাৰ বিভিন্ন মানে আপুনি যিটো কৰিলে আপোনাৰ ক্ষতিহে হ'ব তেনেধৰণৰ হয়। কিন্তু আকাশবাণীৰ যিকোনো অনুষ্ঠানখনত, আপোনাৰ বিধানখনত, নিদান অনুষ্ঠানটিখনত আপুনি পজিটিভেই পাব আৰু তাত আপোনাৰ নিগেটিভিটিটো নাথাকে। সেয়ে যিসকল লোকে আজি পেপাৰ এখন কিনি পঢ়িব নোৱাৰে, যিসকল লোকে এখন কিতাপ কিনি পঢ়িব নোৱাৰে, তেওঁলোকৰ সহজলভ্য মাধ্যমটোৱে হৈছে আকাশবাণী। আৰু তাৰ মাজতে যিসকল লোক আছে, ইয়াত প্ৰতিভা কিছুমান লুকাই থাকে, সুপ্ত প্ৰতিভা কিছুমান লুকাই আছে, তেওঁলোকক ৰাইজৰ মাজলৈ নিবলৈ আকাশবাণীয়ে জন্মলগ্নৰ পৰাই চেষ্টা কৰি আছে। আজি যিসকল বিখ্যাত প্ৰতিমা পাণ্ডে বৰুৱা, দীপালী বৰঠাকুৰ, এই সকলো লোকক। ইয়াৰ পাছতে প্ৰশংসা পত্ৰ আগবঢ়াব লৈছোঁ আকাশবাণীৰ নিয়মীয়া শ্ৰোতা ডিব্ৰুগড় গৰুমুণ্ডাৰ শ্ৰীযুত মন্টু মুহা। প্ৰতিজন জ্যেষ্ঠলৈ মই আন্তৰিকতাৰে সেৱা নিবেদিছোঁ। আজিৰ এই অনুষ্ঠানটিত বিভিন্ন প্ৰান্তৰ পৰা অহা নৱশ্য ব্যক্তিসকললৈ মোৰ ফালৰ পৰা শ্ৰদ্ধা নিবেদিছোঁ, অকণমানি সকললৈ মৰম যাচিছোঁ। আৰু সময়ৰ কথা কৈছে আৰু আপোনালোকো বহু সময়ৰ পৰা ইয়াত বহি আছে, গতিকে বৰ বিশেষ দীঘলীয়া নকৰোঁ। পল কৰি দিনবোৰ এটা দিন দুটা দিন পাৰ কৰি অনাতাঁৰ মৰম আকলোৱা পৰিয়ালৰ 3টা বছৰ সম্পূৰ্ণ হৈ আজি 4ৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত প্ৰথমেই প্ৰতিষ্ঠাপক সভাপতি মহোদয়ৰ প্ৰমুখ্যে সভাপতি সম্পাদক সকলোলৈকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু কোৱা হয় ৰেডিঅ' নুশুনে
কিন্তু যদি ৰেডিঅ' নুশুনিলেহেঁতেন তেন্তে আজিৰ এই অনুষ্ঠানটিত ইমানখিনি লোকক আমি একেলগে দেখা নাপালোহেঁতেন আৰু আমাৰ কাৰণে শ্ৰোতাসকল অতিকৈ মৰমৰ আমাৰ আকাশবাণী যোৰহাট কেন্দ্ৰৰ এটি অনুষ্ঠান আছে হেল্ল' ৰ'দালি সেই ৰ'দালি অনুষ্ঠানটোলৈ বিভিন্ন প্ৰান্তৰ পৰা শ্ৰোতাসকলে ফোন কৰে কিন্তু আমি তেওঁলোকক দেখা নাপাওঁ কিন্তু তেওঁলোকৰ সেই মাতষাৰত ইমান আন্তৰিকতা থাকে ইমান মৰমেৰে মাতে আমাৰো ভাল লাগি যায় যেন আমি সকলো একেখন ঘৰৰে যেন সদস্য তেনেকুৱা এটা হয় আৰু ইয়াক আমি কেইবাখনো ব্যক্তিৰ আমি নামটো শুনি থাকোঁ কিন্তু তেওঁলোকক আজি আমি ইয়াত দেখা পাইছোঁ সঁচাকৈ খুব ভাল লাগিছে আৰু ইয়াত থকা কেইজনমান ব্যক্তি এনেকুৱা হৈছে আমি তেওঁলোকৰ ঘৰুৱা বিষয়তো কিছুমান কথা জানিব পাৰিছোঁ কাৰোবাৰ বিয়া ঠিক হৈছে কাৰোবাৰ দেউতাকৰ মৃত্যু হৈছে সেই দুখৰ সময়তো তেওঁলোকে আমাক অৱগত কৰিছে সুখৰ কিছু বতৰাও আমাৰ লগতে ভাগ বতৰা কৰে গতিকে আপোনালোক আমাৰ কাৰণে সঁচাকৈ অতি মৰমৰ আৰু আজিৰ দিনটোত আপোনালোক উপস্থিত হৈছে সেই ব্যস্ততাৰ মাজতে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰেডিঅ' শুনি থাকিবচোন আৰু আপোনালোকে সকলোৱে যিহেতু জানেই যে ৰেডিঅ'টোৰ পৰা আমাৰ উপকাৰ হয় সেই ভাল বস্তুটোক আমাৰ মাজৰ পৰা যাতে হেৰাই নাযায় সকলোৱে আমি চেষ্টা কৰিব লাগিব আপোনালোকেও ৰেডিঅ'টোৱে শুনি থাকিব আৰু আমি বিভিন্ন সময়ত বিভিন্নজনক উপহাৰ দিওঁ আমি বিভিন্ন ধৰণত আমি উপহাৰে দিওঁ আপোনালোকে কেতিয়াবা এবছৰত নহ'লেও দুবছৰৰ মূৰত কাৰোবাক ৰেডিঅ'টি উপহাৰ দিবলৈ চাবচোন আমিও কেতিয়াবা তেনেকুৱা প্ৰচেষ্টা হাতত লৈছোঁ কেৱল আপোনালোককেই কৈছোঁ নিমন্ত্ৰণ কৰিলে সমূহ কৰ্মকৰ্তালৈ আমি ডিব্ৰুগড় যিসকল কেন্দ্ৰৰ ইয়াত উপস্থিত আছে সকলোৰে হৈ আপোনালোকক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আৰু আশা ৰাখিছোঁ আগন্তুক দিনত আপোনালোকে খুব ভাল ভাল কাম কৰিব আৰু আমি আকৌ ঠিক এনেকৈ আকৌ আপুনি ইয়ালৈকে আহিব ধন্যবাদ অলপ পলমকৈ হ'লেও সকলোলৈকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে পলমকৈ হ'লেও ভোগালী বিহুৰ লগ যাচিছোঁ আচলতে আজি এই অনুষ্ঠানলৈ আহি মোৰ কি অনুভৱ হৈছে জানে ৰেডিঅ' আৰু শ্ৰোতা স্নেহ বন্ধনৰ অন্য এক নামেই হয়তো অনাতাঁৰ মৰম আকলোৱা পৰিয়াল যাৰ অনাতাঁৰ মৰম আকলোৱা পৰিয়ালৰ স্নেহৰ তাগিদাদি আজি অসমৰ ইমূৰৰ পৰা সিমূৰৰ বিভিন্ন প্ৰান্তৰ শ্ৰোতাসকল আহি একেখন থলীতে আমি আহি উপস্থিত হৈছোহি অসমৰ অনাতাঁৰ কেন্দ্ৰৰ বিষয়ববীয়াসকল গুৱাহাটী যোৰহাট নগাঁও তেজপুৰ সকলোৰে আহি আমি একেখন থলীতে উপস্থিত হোৱাৰ সৌভাগ্য ঘটিছে কেৱল অনাতাঁৰ মৰম আকলোৱা পৰিয়ালৰ স্নেহৰ তাগিদাত গতিকে পোনপ্ৰথমেই মই অনাতাঁৰ মৰম আকলোৱা পৰিয়ালৰ প্ৰতিগৰাকী সদস্যলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম আৰু সেৱা জনাইছোঁ আৰু সময়ৰ প্ৰতি লক্ষ্য ৰাখি নিশ্চয় মই খুব কমকৈ ক'ব বিচাৰিম আজি আপোনালোকে যি মোক বঁটা বুলিয়ে কৈছোঁ ঘোষণা কৰিছে শ্ৰেষ্ঠ ঘোষিকা মই নাজানো শ্ৰেষ্ঠ হয়নে নহয় আচলতে মই নহয়ো চাগে কিন্তু আপোনালোকে যি মৰমৰ স্নেহ দিছে ইয়াৰ যি মানে মোৰ সৌভাগ্য বুলি ভাবিছোঁ এই মৰম আৰু স্নেহৰ বাবে আজিৰে পৰা আপোনালোকৰ বাবে শ্ৰোতাসকলৰ বাবে মোৰ কাম কৰাৰ দায়বদ্ধতা বাঢ়ি গ'ল সকলক বেছি সংখ্যক ইয়াত দেখিছোঁ অৱশ্যে পুৰুষ সমান সংখ্যকে আছে মহিলাৰ অনুষ্ঠানৰ বাবে আপোনালোকে যদি কিবা কৰিব বিচাৰে আপোনালোকৰ সাহিত্য হয় হওক আপোনালোকৰ কবিতা যদি আছে আপোনালোকৰ কিবা নাম যদি আছে অঞ্চলস্থ অন্য কিবা যদি আপোনালোকৰ অনুষ্ঠান আছে এইসমূহ আকাশবাণী ডিব্ৰুগড়লৈ আপোনালোকে আহিব আমি প্ৰচাৰ কৰাৰ নিশ্চয় দিহা কৰিম তাৰ আগতে আবেদন এখন কৰিব কাৰণ এটা অফিচিয়েল নীতি নিয়ম যিহেতু আছে দেই আমি আহিম ইয়াত আহিও কৰাৰ ব্যৱস্থা আছে আৰু কাৰ্যালয়লৈ বা ষ্টুডিঅ'ত গৈ আপোনালোক গৈ বাণী বন্ধন কৰাৰো ব্যৱস্থা আছে আজি ইয়াত উপস্থিত হৈ আমি অভিভূত হৈছোঁ আৰু যি ধৰণেৰে আপোনালোকে সন্মান যাচিছে প্ৰযোজকৰ সন্মান আমি এইটো এটা নতুন দায়িত্ব বুলি নহয় মনে প্ৰাণে সদায় আকাশবাণীৰ বাবে আপোনালোকৰ বাবে কাম কৰিবলৈ যত্নবান হৈ থাকোঁ এই সন্মান দিয়াৰ বাবে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ অন্তৰাত বজাই দিম
এতিয়া আমি যেনেধৰণে আপোনাৰ এই আয়োজন কৰিলোঁ আমাৰ অনুষ্ঠানটো আজি 4 বছৰ ধৰি দিলে কিন্তু এইখিনিতে মই এজন বৰ মানে শাৰীৰিকভাৱে অক্ষম মানুহ দেই অথচ মই এই ৰেডিঅ' শুনিছোঁ 75 পৰা আমাৰ ছাৰসকলক বাইদেউসকলক মাত কিষা শুনি মোৰ এনেকুৱা অন্তখন শুদ্ধ হয় মই ভাষাই মই ক'বলৈ মোৰ দায় কিন্তু আজি লেঙুৱাবোৰে এই অনুষ্ঠানটোৰ কাৰণে বহুত আপ্ৰাণ চেষ্টা কৰিছোঁ আজি আপোনাৰ 2.5 মাহ দিম দেই মই এই কাঠি কামি বেপাৰী দেই মই এজন কুটিৰ শিল্প চৰকাৰী অনুজ্ঞাপত্ৰ মানুহ হে ইণ্ডাষ্ট্ৰী ফালৰ পৰা মোক আপোনাৰ চাৰ্টিফিকেট দিছে উইথ মানে ৰেজিষ্ট্ৰেশ্যন মই এজন কুটিৰ শিল্প মানুহ দেই মই এনেকুৱা যে আনন্দৰ পৰা আমাক চাই সেইদিনা বাইদেউ সুধিছিলে আপুনি যে ইমান যে অকল ফূৰ্তিকে কথাটো কয় তাৰ অৰ্থটো মই আজি চাওক কওঁ যিটো চাওক মই আনন্দকে মোৰ এখন ৰুটিন থাকে সদায় ডেইলি মোৰ এখন ৰুটিন থাকে মই ৰাতিপুৱা 4টাত উঠোঁ একদম 4টা বজাত মই উঠি চাহটো বা খাই মই কি কৰিব লাগে মই সূতা 4টা বান্ধো বাহনী 4ডাল বনাওঁ তাত মোৰ 4 আপোনাৰ 80 টকা এটা আহে চাব দেই তাৰ দ্বিতীয়ত মোৰ বন্ধু বান্ধৱ মই সকলক ৰছী বাঁহ চাহ যোগাৰ দিছোঁ দি মেলি তেখেতলোকে বনাই থৈ বোলে দত্ত আহক নিয়সী কিন্তু অকল মই চলাই নাই মই 15জন মানুহ চলাইছোঁ 2009 চনৰ পৰা এতিয়ালৈকে বৰ্তমান এইটো কৰি মই বৰ শান্তনা পাইছোঁ কোনো মানুহে মোক অৱজ্ঞা নকৰে এই মাছ খোৱা মোজাত এই মানুহজন যে এইটো কাম কৰিছে তেখেতক আমি অৱজ্ঞা লওক আপুনিও এটা লওক ময়ো এটা লওঁ ময়ো এটা লওঁ সেই আনন্দটো মোৰ সদায় অন্তৰত সোমাই আছে সেইকাৰণে মনটো মোৰ কোনোদিন কুটি বিচুতি কোনো মানুহৰ প্ৰতি আক্ষেপ কোনো মোৰ পৰ নহয় শত্ৰু নহয় মই চব আপোন বুলি মই দৰ্শকসকল অনাতাঁৰ মৰম আকুলোৱা পৰিয়ালৰ 4ৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ এয়া আছিল বঁটা বিতৰণী সভাৰ কিছু দৃশ্যাংশ আপুনি যদি আমাৰ এই প্ৰতিবেদন চাই ভাল পালে তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপুনি এই প্ৰতিবেদন চাই কেনে পালে আমাক কমেণ্ট বক্সত জনাওক